নমস্কাৰ। আজি আমি এনে এটি বিষয় আমি উপস্থাপন কৰিব বিচাৰিছোঁ অতি স্পৰ্শকাতৰ বহু বিতৰ্ক ইতিমধ্যে বহুত বিতৰ্ক অসমত গণমাধ্যমত হৈ গৈছে, বাতৰি কাকততো হৈ গৈছে। বিষয়টো হৈছে ধৰ্মনীতি বনাম ধৰ্মান্তৰকৰণ। ধৰ্মনীতি কি? আজি অসমত বহুত ব্যক্তিয়ে নিজা ধৰ্ম ত্যাগ কৰি আন ধৰ্মলৈ কিয় ঢাপলি মেলিছে, আন ধৰ্মলৈ তেওঁলোকে কিয় ধৰ্মান্তৰকৰণ হৈ গৈছে, এনেকুৱা বিষয়লৈ আমি আজি আলোচনা কৰিম। আজি মোৰ লগত আছে অসমৰ বিভিন্ন প্ৰান্তৰ সচেতন কেইজনমান ব্যক্তি। গতিকে আপোনালোকে পাব আজিৰ এই ভিডিঅ'ত। পোনপ্ৰথমে আপোনালোকক আমি জোনাক নলেজ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ বিষয়টো আমি আলোচনা কৰিছোঁ, কিন্তু কোনো ধৰ্মৰ বিপক্ষে, কোনো ধৰ্মক আমি হীন দৃষ্টিভংগী এটা লৈ পেলাই আমি আলোচনা কৰা নাই। আপোনালোকে কেতিয়াও ভুল নুবুজিব। আমি কেৱল উত্থাপনহে কৰিছোঁ আমি। গতিকে বাকীখিনি বিচাৰ আপোনালোকে নিশ্চয় কৰিব। 2021 চনৰ 25 জুলাই তাৰিখে মোৰ এটি লিখনি প্ৰতিদিন কাকতৰ বিশেষ সংখ্যা, দেওবৰীয়া সংখ্যা 7 প্ৰকাশ পাইছিল। প্ৰবন্ধটোৰ নাম আছিলে ধৰ্মনীতি বনাম ধৰ্মান্তৰকৰণ। এই প্ৰবন্ধ প্ৰকাশ হোৱাৰ লগে লগে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 100জনৰ অধিক ব্যক্তি মোলৈ ফোন কৰিছিলে আৰু ফোন কৰি তেওঁলোকে নিজৰ মতামত, নিজৰ ভাৱ আদৰ্শৰ কথা মোৰ আগত ব্যক্ত কৰিছিলে। তেওঁলোকৰ মন্তব্যত বহুতে হিন্দু ধৰ্মক সমালোচনা কৰিছিলে, বহুতে ভাল বুলি কৈছিলে, বহুতে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ বাবে দুখ প্ৰকাশ কৰিছে, বহুতে এই ক্ষেত্ৰত অসমীয়া সত্ৰীয়া সমাজৰ ভুল বুলি তেওঁলোকে ক'ব বিচাৰে। গতিকে ইমানখিনি কথা ইয়াত মই এতিয়া উপস্থাপন বা ক'ব নোখোজো। সেইটো হৈছে তেওঁলোকৰ নিজা মন্তব্য আৰু তেওঁলোকৰ কেইজনমান ব্যক্তিৰ মতামত। মই যিটো ফোন যোগে মোলৈ কল কৰিছিলে, 2-এজন মই ব্যক্তিৰ মতামত মই ইয়াত আপোনালোকৰ আগত দাঙি ধৰিম। পোনপ্ৰথমে মোৰ প্ৰবন্ধ প্ৰকাশ হোৱাৰ ঠিক এমাহৰ পিছতে 2021 চনৰ 25 আগষ্ট দিনা মাজুলীৰ দক্ষিণপাট সত্ৰৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামীয়ে সংবাদমেল পাতি সত্ৰলৈ খ্ৰীষ্টান ধৰ্মৰ যিটো ভাবুকি, অসমত যিহেতু মাজুলীত বিশেষকৈ, অসমত নহয় মাজুলীত বিশেষকৈ সত্ৰতকৈ গীৰ্জাৰ সংখ্যা বেছি হৈ গৈছে। সেই কথাখিনি ইতিমধ্যে বহুখন কাকত গণমাধ্যমত প্ৰকাশ পাইছে। গতিকে এই যে গীৰ্জাৰ সংখ্যা বেছি হৈ গৈছে, ইয়াৰ ফলত সত্ৰীয়া সমাজলৈ, মাজুলীত থকা সত্ৰবিলাকলৈ যিটো ভাবুকি কঢ়িয়াই আনিছে, আৰু ইয়াৰ ফলত অসমীয়া জাতি ভেটি মাটি ৰক্ষা হ'ব নাই বা সংস্কৃতি থাকিব নাই, এই সম্পৰ্কে এটা সংশয় ভাৱ তেওঁৰ সংবাদমেলত তেওঁ উপস্থাপন কৰিছে। আমি পোনপ্ৰথমে দেৱগোস্বামী ডাঙৰীয়াৰ সংবাদমেলত তেখেতে কি ক'লে এই সম্পৰ্কে মই শুনাব বিচাৰিছোঁ। এই সমাজখন সুৰক্ষিত কৰিবলৈ হ'লে, আমাৰ সনাতনী হিন্দুক আমি সুৰক্ষা প্ৰদান কৰিবলগীয়া হ'লে প্ৰথমতে লাগিব আমাক ধৰ্ম সুৰক্ষা কৰা। যে ধৰ্ম যেতিয়া সুৰক্ষা হ'ব, তেতিয়া আমাৰ কৃষ্টি সংস্কৃতি আমাৰ সুৰক্ষা হ'ব। কৃষ্টি সংস্কৃতি যেতিয়া সুৰক্ষা হ'ব, তেতিয়া জাতিৰ সুৰক্ষা হ'ব, আৰু জাতি যেতিয়া সুৰক্ষা হ'ব, তেতিয়া আমাৰ মাটি ভেটিৰ সুৰক্ষা প্ৰদান হ'ব। ইতিমধ্যে আপোনালোকে মাজুলী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামী ডাঙৰীয়াই সংবাদমেলত কি ক'লে আপোনালোকে ইতিমধ্যে গম পালে।
কিন্তু মোৰ লেখনিটো পাই পেলাই ধৰ্মনীতি বনাম ধৰ্মান্তৰকৰণ যেতিয়া একেটা সংবাদমেলৰ কথাৰ লগত মোৰ লেখনিটোৰ বহু ক্ষেত্ৰত সাদৃশ্য আছে আৰু বহু যুক্তি সামঞ্জস্য আছে। গতিকে এই কথাখিনি পঢ়ি মোৰ লেখনিটো পঢ়ি পেলাই তেজপুৰৰ এজন সত্ৰাধিকাৰ কোনোবা সত্ৰৰ তেখেতে ফোনত কথাটো কৈছিলে, কিন্তু মই ভালকৈ নুশুনিলোঁ যে এখন সত্ৰাধিকাৰ এখন সত্ৰাধিকাৰ এজনে মোক কি কৈছিলে মই আপোনালোকক শুনাব বিচাৰিছোঁ। হেল্ল', যতীন পায়ংদেৱ হয়নে বাৰু? হয় হয় হয়, কওকচোন। হয় হয়, মই তেজপুৰৰ পৰা কৈছোঁ। তেজপুৰৰ পৰা ক'লে ন? মই ডেকা সত্ৰাধিকাৰ। হয় হয়, আজি আপোনাৰ এই লেখাটো পঢ়ি বৰ ভাল পালোঁ। এই 7 দিন সংযোজনত মই পালোঁ। হয় হয় ধৰ্মনীতি বনাম ধৰ্মান্তৰকৰণ হয় বৰ সময় উপযোগী হৈছে আৰু বাস্তৱমুখী হৈছে। আপুনি নিজৰ মতামত নিজৰ বুলি ক'লেও সকলোৰে মতামত একেই। হয়, সকলোৰে মতামত একেই। এইটো আপোনাৰ ব্যক্তিগত মত বুলি ভাবিলেও সকলোৰে একে ধাৰণা, কিন্তু আমিতো একো কৰিব নোৱাৰো। হয় হয়, বৰ ভাল লাগিছে আপোনাৰ লেখাটো পঢ়ি, সেইকাৰণে আপোনাক মই ধন্যবাদ দিয়াৰ অৰ্থে। বিশ্বৰ বৃহত্তম নদীদ্বীপ, বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰূপে পৰিগণিত হোৱা মাজুলীৰ যি সত্ৰভূমি, যি সংস্কৃতিৰ ভূমি, আজি সত্ৰীয়া সংস্কৃতি উত্থানৰ লগে লগে মাজুলীৰ নাম আহে। গতিকে মাজুলীক যদি কিবা কাৰণে খ্ৰীষ্টানৰ কবললৈ আনিব পাৰে, তেতিয়াহ'লে খ্ৰীষ্টানে কোনো কাৰণতে কোনো বিনাদ্বিধাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ খ্ৰীষ্টানৰ ধৰ্ম প্ৰচাৰ কৰি তেওঁলোকে আগবাঢ়িব পাৰিব। সিদিনা মৰাণৰ ডোমৰ দলঙৰ যি প্ৰাৰ্থনা গীত, যিটো আচলতে আমি গীৰ্জা বুলি কওঁ, তেওঁলোকে অসমীয়া সমাজখনক আগ্ৰাসনৰ কাৰণে তেওঁলোকে নামঘৰ লিখি তেওঁলোকৰ গেট বনাইছে, য'ত আমাৰ অসমীয়া কৃষ্টিৰ শৰাই আৰু আমাৰ সত্ৰীয়া সংস্কৃতিৰ যি নামসিংহ তেওঁলোকৰ গেটত ব্যৱহাৰ কৰিছে। কিন্তু আমাৰ অসমীয়া সমাজখন, আমাৰ হিন্দু সমাজখন এতিয়াও চকুমুটা কুলিৰ দৰে চাই আছে। এই সংক্ৰান্তত দক্ষিণপাট সত্ৰাধিকাৰ দেৱগোস্বামীদেৱে অসমীয়া জাতি, ভেটি মাটি আৰু সংস্কৃতি ৰক্ষাত সত্ৰৰ ভূমিকা কেনেকুৱা ধৰণৰ এই সম্পৰ্কে তেখেতে নিজা মতামত আগবঢ়াইছে। সংবাদমেলত তেওঁলোকে নিজা মতামত আগবঢ়াইছে। এই যে সংস্কৃতিক, জাতি আৰু ভেটি আৰু মাটি, এই গোটেই দিশখিনি দিনে দিনে খ্ৰীষ্টানসকলে কেনেকৈ আগ্ৰাসন হৈছে বা তেওঁলোকে কেনেকৈ সোমাই পৰিছে, অসমীয়া জাতিৰ কাৰণে কেনেকৈ ভাবুকি স্বৰূপ হৈছে, এই সম্পৰ্কে তেখেতে নিজৰ মতামত আগবঢ়াইছে। কিন্তু এই সংক্ৰান্তত মোক ফোনযোগে এজন বিশিষ্ট ব্যক্তি, আপোনালোকে ইতিমধ্যে সকলোৱে পৰিচিত, মাজুলী ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ডক্টৰ নৱ কুমাৰ গামদেৱে তেখেতে মোক ফোনযোগে এই সংক্ৰান্ত দুটামান কথা কৈছিলে। তেখেতে মোৰ ধৰ্মনীতি বনাম ধৰ্মান্তৰকৰণ প্ৰবন্ধটো পঢ়ি আচলতে ধৰ্ম কি, ধৰ্মনো কোনসকল ব্যক্তিয়ে কেনেদৰে কৰিছে, এই সংক্ৰান্ত তেখেতে মোলৈ ফোনযোগে কৈছিল। আপোনালোকে অলপ শুনাব বিচাৰিছোঁ। আজি মিচিং গাঁৱে গাঁৱে নামঘৰ আছে, কিন্তু কোনো শংকৰ সংঘ, কোনো সত্ৰই স্থাপন কৰি দিয়া নাই, নিজে কৰিছে। সূৰ্য কুমাৰ ভূঞাই ঠিক লিখিছে, আপোনালোকে কিমান অধ্যয়ন কৰে মই নাজানো, তেখেতে লিখিছে যে পাখি লগা কাঁড়ৰ দৰে আপুনি শংকৰ মাধৱৰ আদৰ্শ অসমীয়া সমাজত সোমাই গৈছে। কোনো ধৰ্মগুৰুৰ ধৰ্ম প্ৰচাৰৰ কাৰণে সোমোৱা নাই বুলি আপোনালোকে ভাবি নল'ব। আৰু আপোনালোক কিয় ইমান উদ্বিগ্ন? মই বুজো না, কিয় উদ্বিগ্ন? মিচিংসকলে উদ্বিগ্ন হ'ব লাগে, মিচিংসকল ধৰ্মান্তৰিত হৈছে। তাৰমানে আপোনালোকৰ ভকতৰ সংখ্যা কম হৈছে, গ্ৰাহকৰ সংখ্যা কম হৈছে। গ্ৰাহকৰ সংখ্যা কম হৈছে, ব্যৱসায় নচলা হৈছে।
ডক্টৰ নৱকুমাৰ গাম ডাঙৰীয়াই তেখেতে ফোনযোগে যিখিনি কথা ক'লে আপোনালোকে হয়তো কিছু কথা অনুমান কৰিব পাৰিছে। তেখেতে এটা কথা ক'ব বিচাৰিছে, আচলতে আমি ধৰ্ম নকৰিলেও জীৱন আমি যাপন কৰিব পৰা যায়। ধৰ্মৰ কোনোবা এটা মহাসংঘত বা ধৰ্মৰ কোনোবা এটা সংঘত বা এটা পন্থাত আমি চামিল নোহোৱাকৈও ধৰ্মৰ সকলো কামখিনি আমি কৰিব পৰা যায়। গতিকে চৌপাঠৰ এই কথা তেখেতে ক'ব বিচাৰিছে, আমি আচলতে মানৱ ধৰ্মই সকলো ধৰ্মৰ মূল। এতিয়া আৰু এজন ব্যক্তি নগাঁৱত এজন ব্যক্তি মোলৈ ফোন কৰিছিলে। তেখেতৰ এই সংক্ৰান্তত ধৰ্মনীতি বনাম ধৰ্মান্তৰকৰণ এই সংক্ৰান্তত তেখেতে কি ক'ব বিচাৰিছে এই সম্পৰ্কে আমি আপোনালোকক শুনাব বিচাৰিছোঁ। হেল্ল'। নমস্কাৰ ছাৰ। নমস্কাৰ হয়। মই আপোনাৰ এই স্বাধীনৰ লিখনিটো চালোঁ। হয় হয়। বৰ বঢ়িয়া লাগিছে লিখনিটো। আপুনি ক'ৰ পৰা ক'লে? মই নগাঁৱৰ পৰা কৈ আছিলোঁ। আপুনি লখিমপুৰত? মোৰ মাজুলী। মাজুলী, হয় হয়, পাইছিলোঁ। হয়। আপুনি বৰ বঢ়িয়াকৈ লিখনি লিখিছে, কিন্তু প্ৰশ্ন কিহৰ তালত বা কিহৰ স্বাৰ্থত ব্যক্তি বিশেষে ধৰ্মান্তৰিত হয়, হয়, এই বিষয়টো মানে এটা কথা লিখিছে আপুনি, ধৰ্মান্তৰ উদ্দেশ্য সামাজিক, অৰ্থনৈতিক নে ধৰ্মীয়, এই বস্তুটোৱে লিখিছে। আপোনাৰ সেই সময়ত এটা কথা আছিলে, এটা ফেচিষ্টো আছিলে। হয় হয়। মই ভাবোঁ আপোনাৰ লগত যোগ দিছোঁ, কিমান সত্য অশুদ্ধ। আপোনাৰ ধৰ্মীয় যিটো এটা হেৰি আছিলে, সংকীৰ্ণতা, গোলামী ৰক্ষণশীলতা, এইটো পৰ্বত পাহাৰৰ মানুহখিনি বা বিভিন্ন জনগোষ্ঠীৰ মানুহখিনিক মানে তেওঁলোকে শংকৰদেৱৰ পৰৱৰ্তী সময়ত সত্ৰাধিকাৰসকলে বৰ নিম্ন ব্যৱহাৰ কৰিছিলে। আপুনি লিখিছে, হয়, আপুনি লিখিছে এটা বাহিৰৰ পৰিব্ৰাজকসকলে সোমাব দিয়ে, আমাৰ বিলাকক সোমাব নিদিয়ে, কিন্তু আমাৰ সেই সময়ৰ কাৰ্বি বা মণিপুৰী বা নাগাসকলক বা আহোমসকলক যিটো ব্যৱহাৰ কৰিছে, আজিও আপুনি আঠখেলীয়া আৰু এইটো ঢেকীয়াখোৱা নামঘৰত আপুনি আজি এইটোও দেখা পাব। সত্ৰ সত্ৰাধিকাৰ বৰ্ডত আপুনি আজিও দেখিব। এতিয়া আপুনি একেটা নামঘৰতে একেলগে বহি ধৰি লওক বিভিন্ন জনগোষ্ঠী একেলগে খাব নোৱাৰে, আজিও হৈ আছে। নগাঁৱৰ বিশিষ্ট ব্যক্তিজনৰ পৰা আমি এটা কথা স্পষ্ট গম পাইছোঁ যে এতিয়াৰ একবিংশ শতিকাটো অসমত জাতিভেদ প্ৰথা বিলুপ্ত হোৱা নাই, বা উচ্চ নিচ্চ বুলি যিটো ভাৱ, ভেদাভেদ, এই ভাৱখিনি এতিয়াও সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই। এই কথাৰ পৰা আমি গম পোৱা গৈছে। যিহেতু এতিয়া অসমত সত্ৰ বা বৰ নামঘৰে হওক বা তেনেকুৱা ঐতিহ্যমণ্ডিত যিবিলাক আমাৰ ধৰ্মীয় অনুষ্ঠান আছে, এই অনুষ্ঠানবিলাকত অসমৰ সকলো জনগোষ্ঠীয়ে সমভাৱে সমানভাৱে তেওঁলোকে প্ৰৱেশৰ অধিকাৰ আছে, কিন্তু সহযোগিতাৰ অধিকাৰ নাই। গতিকে এই কথা তেখেতৰ উক্তি, তেখেতৰ মন্তব্যৰ পৰা আমি স্পষ্ট আমি গম পাই গৈছোঁ। আৰু ইয়াৰ পৰিণামস্বৰূপে অসমৰ কিছু কিছু জনগোষ্ঠীয়ে বা কিছু কিছু লোকে নিজৰ ধৰ্মক ত্যাগ কৰি আন ধৰ্মত ধৰ্মান্তৰকৰণ হৈছে বা গুচি গৈছে, আঁতৰি গৈছে। গতিকে সেইটো আমাৰ এটা প্ৰমাণ। গতিকে এই দিশত আমাৰ সত্ৰ বা অসমৰ যিবিলাক সত্ৰীয়া সমাজ আছে, তেখেতসকলৰ এটা বিশিষ্ট ভূমিকা থকাটো আমাৰ বাঞ্ছা কৰোঁ। কাৰণ অসমৰ এনে সন্দিক্ষণত যিটো সময়ত মাজুলীত খ্ৰীষ্টান লোকৰ আগ্ৰাসন হৈছে, সত্ৰতকৈ গীৰ্জাৰ পৰিমাণ বেছি হৈছে, এনে সময়ত আমি উচ্চ নিচ্চ বা জাতিভেদৰ কথা যদি আমি ধুই থাকোঁ, তেনেহ'লে অসমত অতি সোনকালে সত্ৰ নাইকিয়া হৈ খ্ৰীষ্টানৰ আগ্ৰাসন হ'ব। সেই কথাও কিন্তু সত্য। গতিকে ইয়াৰ পিছত আমি আৰু এটা কথা আপোনালোকক শুনোৱা বিচাৰিম যে এই সংবাদমেলত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ দেৱ গোস্বামীদেৱে আচলতে কিহৰ তাৰণাত বা কিহৰ ভিত্তিত খ্ৰীষ্টানসকলে মাজুলীত প্ৰৱেশ কৰিবলৈ সুবিধা পাইছে বা কেনেকুৱা জনগোষ্ঠীৰ মাজত তেওঁলোক সোমাই পৰিছে, এই সম্পৰ্কে তেখেতৰ কি মতামত দিয়ে, আমি তেখেতৰ সংবাদমেলৰ পৰা আমি কিছু কথা। প্ৰায় 83 চনৰ পৰাই মাজুলীত ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া আৰম্ভ হয় অতি কৌশলেৰে, যে ইংৰাজী মাধ্যমৰ
শিক্ষা প্ৰদানৰ জৰিয়তে খ্ৰীষ্টানসকলে মাজুলীত প্ৰথম খোপনি পোতে আৰু মাজুলীবাসীৰ ধ্যান ধাৰণা আছিল, যিহেতু মাজুলীবাসী অতি সহজ সৰল আৰু তেওঁলোকে ভাবিছিল যে আমি অন্ততঃ ইংৰাজী শিক্ষাৰ মুখ দেখিম, কিন্তু বৰঘৰত সনগুই সোমোৱাৰ দৰে মাজুলীত খ্ৰীষ্টানসকলে পদাৰ্পণ কৰাৰ পিছত আমাৰ যিসকল অতি দুখীয়া শ্ৰেণী জনসাধাৰণ, বিশেষকৈ আমাৰ মিচিং ভাইসকল, দেউৰী ভাইসকল, তাৰ লগতে আমাৰ যিসকল আমাৰ আদৰ্শৰে খোজ মিলাই আগবাঢ়ি যোৱা আমাৰ ভাতৃসকল বা ভণ্টিসকল, তেওঁলোকেও খ্ৰীষ্টানৰ এই আগ্ৰাসনৰ কবলত পৰিবলৈ বাধ্য হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে মাজুলীত ৩৬খন সত্ৰৰ বিপৰীতে ৬৪টা গীৰ্জা বৰ্তমান গঢ়ি উঠিছে। শ্ৰদ্ধাৰ দেৱগোস্বামী দেৱৰ বক্তব্যৰ পৰা বা তেখেতৰ কথাখিনিৰ পৰা আমি কিছুমান কথা আমি অনুধাৱন কৰিব পাৰিছোঁ যে মাজুলীত বিশেষকৈ জনজাতি মিচিং বা দেউৰী সমাজত ধৰ্মান্তৰণ প্ৰক্ৰিয়াটো বেছি হৈছে। কিন্তু আনফালে আমি যদি চাবলৈ যাওঁ, তেখেতে এটা কথা কৈছে, মিচিং ভাই বা দেউৰী ভাই বুলি যদি তেখেতসকলে যদি সত্ৰৰ ব্যক্তিসকলে যদি ভাবে বা মানি লৈছে মনে প্ৰাণে, তেখেতসকলে এই সকল জনগোষ্ঠীৰ কাৰণে কিবা কৰিবলগীয়া একো নাই নেকি? যদি খ্ৰীষ্টান ব্যক্তিসকলে যদি ইংৰাজী মাধ্যমৰ যোগেদি ইংৰাজী স্কুল খোলাৰ অজুহাতত বা ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ অজুহাতত তেওঁলোকে নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰিব পাৰে, 17 বছৰে আজি ইমান দিন পাৰ হৈ গ'ল, তেওঁলোকে ইংৰাজী মাধ্যমৰ অনুষ্ঠান খোলাত কিহৰ আপত্তি আছিল? যদি আমি প্ৰশ্ন কৰোঁ, আমি আপত্তি নকৰোঁ, আমি প্ৰশ্ন কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ সত্ৰীয়া সমাজৰ কিছু কৰণীয় বোধ কৰোঁ থাকি গৈছে। এতিয়া এনেকুৱা দিন আহি গৈছে, যিটো সময়ত আহোম, আপোনালোকে জানে, বুৰঞ্জীয়ে কয় যে দেৱোত্তৰ ব্ৰহ্মোত্তৰ এইখিনি মাটি বৃত্তি আমাক আহোম ৰজাসকলে তাহানিতে সত্ৰৰ ব্যক্তিসকলক দি গৈছে। গতিকে এই মাটিবিলাকৰ খাজনা আজিৰ পৰা বহু বছৰ আগলৈকে সত্ৰৰ ব্যক্তিসকলে পায়। কিন্তু এই নিজা মাটি, নিজা ভেটি, নিজা জাতি থকাৰ স্বত্তেও, নিজা সংস্কৃতি থকাৰ স্বত্তেও আজি আন এটা ধৰ্মৰ ব্যক্তিসকলে মাজুলীত বা অসমৰ অন্যান্য প্ৰান্তত কিয় আবিৰ্ভাৱ ঘটিছে? তেওঁলোকে অতদিনে এই সম্পৰ্কে একো কাণ সাৰ নাই নে তেওঁলোকে এই সম্পৰ্কে কোনো জ্ঞাতই নহয়? গতিকে আজি আমি অসমত হিন্দু ধৰ্মৰ ব্যক্তিসকলে যি ধৰ্মনীতি কৰি আছে, এই দিশত কিছু কিছু জনগোষ্ঠী বা কিছু কিছু জাতিৰ মাজত এই ধৰ্মই যেন হজম কৰিব পৰা নাই বা হজম হোৱা নাই, এইটো এটা কথা হ'ব পাৰে। বা এইটো কথা হ'ব পাৰে যে তেওঁলোকৰ ধৰ্মৰ প্ৰতি অসমৰ বা মাজুলী বিশেষকৈ কিছু কিছু জনগোষ্ঠীয়ে যেন অনীহা প্ৰকাশ কৰিছে বা তেওঁলোকৰ আচৰণ বিধিত যেন তেওঁলোকে হজম কৰিব পৰা নাই, মনে প্ৰাণে গ্ৰহণ কৰিব পৰা নাই। ইয়াৰ পৰিপ্ৰেক্ষিততে আজি মাজুলী বহুত ব্যক্তি, বহুত জনগোষ্ঠী অন্য ধৰ্মত ফালে বেছি ধৰ্মান্তৰকৰণ হৈছে বা নিজৰ ধৰ্ম ত্যাগ কৰি, স্বধৰ্ম ত্যাগ কৰি আনৰ ধৰ্ম গ্ৰহণ কৰিছে। এইটো এটা ডাঙৰ প্ৰশ্ন। আজিলৈ আমি এৰিছোঁ। আজি এই বিষয়টো কোনো বিতৰ্কৰ বাবে আমি উপস্থাপন কৰা নাই, আৰু কোনো আমি ধৰ্মৰ আলোচনা বা সমালোচনাৰ কাৰণে আমি বিষয়টো উত্থাপন কৰা নাছিলোঁ বা কৰা নাই। কেৱল আমি মোৰ প্ৰবন্ধ ধৰ্মনীতি বনাম ধৰ্মান্তৰকৰণ, তাত আঁত ধৰি আজি বিষয়টো আমি উপস্থাপন কৰিছোঁ। আৰু তেখেতৰ যোৱা
25 আগষ্ট তাৰিখে যিটো সংবাদমেল হৈছিলে মাজুলী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামী ডাঙৰীয়াই যিটো সংবাদমেল দিছিলে, এই সংবাদমেলৰ ৰজতা খুৱাই মোৰ আজি বিহুটো উপস্থাপন কৰিলোঁ। গতিকে ক'ৰবাত যদি ভুল হৈছে ক্ষমা কৰিব বুলি মোৰ প্ৰাৰ্থনা জনালোঁ। ধন্যবাদ।